এয়া দেখিছেনে, এইটো হৈছে এনিমেল কৰিডৰ, হাতী পাৰ হোৱা এটা কৰিডৰ। আৰু এই এনিমেল কৰিডৰটোৰ কাষতে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই 100 কোটি টকীয়া হোটেল, এইখন হোটেল খুলিছে। আৰু এইখন হ'ল বাগান। এয়া চাওক, আকৌ দেখাইছো, এইটো এনিমেল কৰিডৰ সকলোৱে দেখিছে, এইপিনে হাতী পাৰ হয়। আৰু এই হাতী পাৰ হোৱা ৰাস্তাটোত বন্ধ কৰি 100 কোটি টকীয়া হোটেল কোনে খুলিছে? অসমৰ আটাইতকৈ শক্তিশালী মহিলা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পত্নী ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীয়ে। এয়াই হৈছে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰিত্বৰ কালত কেনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে বেআইনীভাৱে হস্তি কৰিডৰ বন্ধ কৰি 100 কোটি টকীয়া হোটেল খুলিছে, এয়া চাওক। আৰু হিমন্ত বিশ্ব শৰ্মাই প্ৰকৃতিৰ কথা কয়, গছৰ কথা কয়। লাজ লাগেনে নাই আমি নেজানো, লাজ লাগেনে নাই হিমন্ত বিশ্ব শৰ্মাৰ আমি নেজানো। এয়া ৰিণিকী ভূঞা শৰ্মাই কেনেকৈ হস্তি কৰিডৰ, হাতীৰ কৰিডৰ বন্ধ কৰি 100 কোটি টকীয়া হোটেল খুলিছে, কেনেকুৱা ধৰণৰ অন্যায় কৰিছে। জীৱ জন্তু পাৰ হোৱা কৰিডৰত কেনেকৈ অন্যায়জনকভাৱে জীৱ জন্তুৰ প্ৰতি বন জংঘলৰ প্ৰতি অন্যায় কৰি এনেকৈ 100 কোটি টকীয়া হোটেল খুলিছে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ মুখত আকৌ প্ৰকৃতিৰ কথা কোনো কাৰণতে শোভা নাপায়। এওঁলোক হ'ল শোষণকাৰী, এওঁলোক হ'ল দখলকাৰী, এওঁলোকক টকা লাগে, এওঁলোকক মাটি লাগে, এওঁলোকক বন জংঘল নালাগে, এওঁলোকক ফৰেষ্ট নালাগে, এওঁলোকক জীৱ জন্তু নালাগে, এওঁলোকক লাগে ধন, টকা পইচা, সম্পত্তি, মাটি।